সিদিনা মই আপোনালোকৰ মাজলৈ মই কুৰ্চীৰে কেনেকৈ কি গাঁঠো আজৰি সময়ত এইটো ভিডিঅ' আপোনালোকক দেখুৱাইছিলোঁ। আৰু এই ভিডিঅ'টো পাই গুৱাহাটীৰ পৰা অৰ্চনা দেৱী নামৰ তিৰোতা এগৰাকীয়ে মোলৈ তাৰমানে ফোন কৰি ক'লে যে বাইদেউ মোক শৰাইত সজোৱা দুখন বনাই দিব আৰু গাৰুত সজোৱা দুখন বনাই দিব। তেখেতৰ কথা মতে এয়া মই আৰম্ভ কৰিছিলোঁ গাঁঠিবলৈ। এয়া অৰ্চনা দেৱী আজি আমাৰ ঘৰলৈ আহিছে, কিন্তু মই তেখেত অহাৰ বাবে এইখন তাড়াতাড়ি কৰি উলিয়াই তেখেত আহিব বুলি তেখেতলৈ বুলি গাঁঠি থলোঁ। আজি আহি যেতিয়া তেখেতে লৈ যাব আৰু অৰ্চনা দেৱী মোক কেতিয়া কেনেকৈ লগ পালে এইখিনি কথা জনাই দিব। আৰু এখেতৰ হাজবেণ্ড এয়া অৰ্চনা দেৱীৰ হাজবেণ্ড। মই মানে কন্যাকুমাৰীত গৈছিলোঁ বাইদেউ, আমি এটা গ্ৰুপ হৈ গৈছিলোঁ কন্যাকুমাৰীলৈকে 2023 চনৰ ডিচেম্বৰ মাহত। তেতিয়া মানে বাইদেউক লগ পাইছোঁ, আগতে চিনাকি নাছিল, তেতিয়াৰ পৰা চিনাকি হ'লোঁ। তেতিয়াৰ পৰা বহুত আপোন আৰু সদায় ফোন কৰোঁ, কথা পাতোঁ। আৰু তেতিয়া মানে বহুত ভাল লাগিছিল লগ পাই, আমি বহুত এনজয় কৰিছিলোঁ, মানে ফুৰি চাকি বহুত ভাল লাগিছিল। তেতিয়া মানে যেতিয়া দেখা পালোঁ ভিডিঅ' মানে এইবিলাক গাঁঠে, মই গম পোৱা নাছিলোঁ। তেতিয়া মানে মই ক'লোঁ যে দুখন লাগে মোক, এনেকৈ বনাই থৈ দিছে। আজি বহুত মানে খানা চানা খোৱালে আৰু ধুনীয়াকৈ এসাঁজ বোৱাৰীকেও বহুত উস্তাদ, মানে বোৱাৰীকেও খোৱালে, আমাৰ ৰন্ধা বঢ়া কৰি ধুনীয়া এসাঁজ ভাত খোৱালে। আমাৰ বহুত ভাল লাগিল। আজি গোটেইখন ঘূৰিলোঁ, আমি ইয়াতে চাৰিওফালে ঘূৰি ফুৰিলোঁ বাইদেউৰ লগত, ভাল লাগিল। আৰু আনফালে হ'ল কি, মিৰ্জাৰ পৰা এগৰাকী ছোৱালীয়ে মোক ক'লে যে বাইদেউ ময়ো আপোনাৰ ভিডিঅ'টো চালোঁ আৰু এনেকুৱা কুৰ্চীৰে গঠা দুখন মোলৈ বনাই থ'ব। মই হাজো মাধৱ মন্দিৰত যাম আৰু গ'লে আপোনাৰ ঘৰত সোমাই মই কাপোৰ দুখন লৈ যাম। এইজনী তিৰোতাৰ নাম আছিলে মন্দিৰা দাস, মিৰ্জাৰ হয় তেখেত। মন্দিৰা দাস, আপুনি আহিব, আপোনাক মই আহিবলৈ দিছোঁ আৰু মই গাঁঠি থ'ম, আপুনি আহিলে লৈ যাব। থেংক ইউ।